সেইটো মই জনামতে আমাৰ কাকাৰ দেউতা গামবুঢ়া আছিল আৰু কাকা পিছত আমাৰ দেউতা গামবুঢ়া হ'ল নয়ন গামবুঢ়া তাৰপিছত আমাৰ ভায়েক আছিল তেওঁ খেত ঢুকাল তাৰপিছত তেখেত মই প্ৰাক্তন গামবুঢ়া হিচাপে বৰ্তমান মই আছোঁ মই জনাত আপোনাৰ এইখিনি আমাৰ কবৰস্থান যে আছে এই ৰাসমণি এইটো চব এইটো গেজিং ৰিজাৰ্ভ আৰু ৰাস্তাৰ ফালে ধৰক আপোনাৰ 10-5 ফুটমান পৰিব পাৰে মইতো আমি ভালেই জানো আমাৰ কাৰণ দেউতাহঁতৰ লগত আমি ঘূৰি ফুৰি থকা মানুহ এইটো গেজিং ৰিজাৰ্ভ বুলি আমি ভালেই জানো আৰু যদি চৰকাৰ দৰকাৰ হয় নিবই লাগিব আমিতো ৰাইজেতো তাত বাধা কৰি একো লাভ নাই যে চৰকাৰ দৰকাৰ হ'লে নিব লাগিবই আমিতো তাত বাধা কৰি কোনো লাভ নাই সেইটো ধৰক মই ভালেই জানো সেইটো নটিচ ময়ো মাৰিছিলোঁ মই ডিম্বেশ্বৰ শইকীয়া প্ৰাক্তন গামবুঢ়া হিচাপে মই আজি কৈছোঁ মই তেতিয়া গামবুঢ়া আপোনাৰ হয় তেতিয়াও এবাৰ নটিচ কৰিছিলোঁ মানে ভাঙা নগ'ল কি হ'ব ভাঙা নগ'ল আমিতো নাজানো চৰকাৰে জানে এইটো কি কাৰণত ভাঙা নগ'ল এইবাৰো তেনেকুৱাই হ'ব নেকি এইবাৰো কেনেকুৱা হয়তো কেনেকৈ কম এতিয়া যদি চৰকাৰ গপছে নিশ্চয় থাকিব ভাঙা যাব যদি চৰকাৰখনে যদি উল্টা পুল্টা কৰি দিয়েতো আগৰ নিচিনাই হ'ব 1900 যিটো হৈছিল তেনেকৈ এতিয়াও হ'ব পাৰে যদি চৰকাৰে ভালদৰে প্ৰশাসনে ভালদৰে যদি জোৰ জবজ কৰে যিখিনি চৰকাৰ বস্তু মাতি আছে লৈ যাওক তেতিয়া একো নহয় ভাঙা চিঙা যাওক কাৰণ গাঁৱৰ ৰাইজো ভালেই থাকক কাজিয়া পেচাল নহওক